হেল্ল' কৃষক বন্ধুসকল, এতিয়া মই বহি আছোঁ মোৰ খেতিৰ মাজত। মানে এইদৰে এডাল লাই শাকৰ খেতি, এইডাল লাই শাক ফুলি আছে, তাৰ মাজত বহি আছোঁ। খুবেই ভাল লাগিছে, চাৰিওফালে মৌ মাখিৰ গুণগুণনি। কৃষকসকলে এইবোৰ জেগাত বহি খুবেই ভাল পায়, আৰু এইবোৰ জেগাত বহাৰ মজাই বেলেগ। কৃষকসকলে জানে অকল লাই শাক এইবোৰেই নহয়, ইয়াৰ মাজত গোটেই এখন মোৰ খেতি ফাৰ্ম এইখন মই দেখাম। যিহেতু মই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এই খেতিৰ দ্বাৰা দেখুৱাবলৈ নহয়, এটা লাভজনক খেতিৰ ওপৰতহে ভিডিঅ'টো বনাবলৈ লৈছোঁ। সেইটো হৈছে ভোট জলকীয়া খেতি। ভোট জলকীয়া খেতি এটা সঁচাই বহুত লাভজনক খেতি, আৰু এই লাভজনক খেতিটো কৰি কৃষকসকলে বহুত লাভৱান হ'ব পাৰে। মই যিহেতু মই নিজৰ প্ৰেক্টিকেল লাইফত মই ভোট জলকীয়া খেতি কৰোঁ, আৰু সেইটো কাৰণে আজি ভাবিলোঁ এটা ভিডিঅ' কৰোঁ। যিহেতু জানেই খেতিয়কসকলে, নজনাসকলেও খেতি কৰি তেওঁলোকে লাভৱান হ'ব পাৰিব। যিসকলে ভোট জলকীয়া কৰে কিন্তু বেমাৰ লাগে ভোট জলকীয়াত, আকৌ ভোট জলকীয়াত বেমাৰৰ পৰা খেতি কৰিব ভয় কৰে, তেওঁলোকৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। জনাসকলেতো জানেই, আৰু ময়ো গোটেই দিশখিনি বা ভোট জলকীয়াৰ ওপৰত সম্পূৰ্ণ জ্ঞান আছে বুলি মই নকওঁ। মই যিখিনি কৰি মই পাইছোঁ সেইখিনিহে ওপৰতহে মই ভিডিঅ'টো বনাম। আপোনালোকে নক'ব যে মই সকলো জানো বুলি দেই, সেইটো কাৰণে কৈ লৈছোঁ। মই যেনেকৈ মোৰ প্ৰেক্টিকেল লাইফত মই কৰি আছোঁ সেইটোৰ ওপৰতহে ভিডিঅ' বনাম। আৰু মই কোনো ষ্টুডিঅ'ত বহি মই ভিডিঅ' বনোৱা নাই। মই একদম এয়া খেতিৰ মাজত প্ৰেক্টিকেলে চাওক, মোক খেতি দেখুৱাম ভোট জলকীয়া, আৰু সেই ভোট জলকীয়া বাগানত বা খেতিৰ মাজত বহি মই ভিডিঅ' বনাইছোঁ। কোনো ষ্টুডিঅ'ত বহি মই ভিডিঅ' বনোৱা নাই। গতিকে ভোট জলকীয়াটো সৰ্বসাধাৰণতে ছেপ্টেম্বৰ মাহৰ পৰা গুটি পচোৱা আৰম্ভ কৰোঁ মই। দুৰ্গা পূজাৰ পাছৰ পৰা আমি ভোট জলকীয়াখিনি গুটি পচাওঁ, তেতিয়া ভালকৈ গজে। সেইটো কাৰণে কিন্তু শেহতীয়াকৈও ভোট জলকীয়া খেতি কৰিব পাৰি। ধৰক এতিয়া এই সময়ত যদি আপুনি এতিয়া এইটো আপোনাৰ জানুৱাৰী মাহ, এতিয়াও মই ভোট জলকীয়া আকৌ পচাম। এতিয়া পচালে সেইখিনি আৰু দাম পোৱা যায়। যিহেতু আহাৰ শাওণ মাহত, ভাদ মাহত ভোট জলকীয়াৰ দাম বহুত বেছি হৈ যায়, 700, 800, 1000 পৰ্যন্ত হৈ যায়। গতিকে আপোনালোকে ভোট জলকীয়া এতিয়াও পচাব পাৰে, এতিয়াও সময় আছে। আপোনালোকে ভোট জলকীয়া বহুত নালাগে, খাবলৈ বুলি যদি আপুনি 50 টকা 100 টকাৰ ভোট জলকীয়া কিনি আনে, সেইখিনিয়ে বাকলিখিনি খাব পাৰে, ছালখিনি যিখিনি খাব পাৰিব আচাৰ কৰি, লগত গুটিখিনি পচাই থ'লে আপোনালোকে এটা খেতিও আৰম্ভ কৰিব পাৰে। কিন্তু সেই খেতিটো কৰিবলৈ আপোনালোকে কেনেকৈ কৰিব, কি ঔষধ কেনেকৈ দিব লাগে, বেমাৰৰ পৰা ৰক্ষা পাবলৈ, সেইখিনিৰ ওপৰতে মই ভিডিঅ'টো বনাইছোঁ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক কিমান সুন্দৰ এটা পৰিৱেশ, চাৰিওফালে বাগান, মাজত এইডৰা মোৰ খেতি বাৰী। ইয়াতে মই বাম শইচ ৰবি শইচখিনি কৰিবৰ কাৰণে এই জেগাটো ৰাখি থৈছোঁ। অকল চাহ খেতিয়ে নহ'ব, আমাক শাক পাচলিৰো দৰকাৰ হয়। সেইটো কাৰণে আমি এনেকৈ ৰাখি থওঁ জেগাটো খেতি কৰিব। ইয়াৰ পৰাও যথেষ্ট লাভৱান হোৱা যায়। সেইটো কাৰণে ইয়াত এতিয়া মই ভোট জলকীয়া যিহেতু আজি ভিডিঅ'টো ভোট জলকীয়াৰ ওপৰত, গতিকে ভোট জলকীয়া দেখুৱাবলৈ যাওঁতে মই খেতিডৰাও দেখুৱাই ল'লোঁ। চাওক, কিন্তু ভোট জলকীয়া সাধাৰণতে কি কৰা হয়, তলিডোখৰ কেনেকৈ উলিয়াই থওঁ, মই ক'ত পচাইছিলোঁ, মই এনেকৈ পথাৰৰ মাজত এইডোখৰ জেগাত পচাইছিলোঁ। এই জেগাডোখৰত ভোট জলকীয়া এইডোখৰ এতিয়া বন্ধ হৈ আছে। এতিয়াও এটা পুলি আছে, ইয়াৰ পৰা উঠাই নিলোঁ পুলি, মই লগালোগৈ। যিহেতু এই তলিডোখৰ মই কেনেকৈ একদম ধুনীয়াকৈ কোৰ মাৰি বনখিনি চিকুণাই লৈছিলোঁ এই ছেপ্টেম্বৰ মাহতে। ধুনীয়াকৈ কোৰ মাৰি শুকুৱাই লৈছিলোঁ, মাটিটো একেবাৰে গুৰি কৰি শুকুৱাই লৈ তাত কি কৰিছিলোঁ, 10 দিনমানলৈ ঢাকি থৈ দিছিলোঁ বৰষুণ নপৰাকৈ। তাৰপিছত যেতিয়া ধুনীয়াকৈ শুকাই গৈছিলে মাটিটো, তাৰপিছতে তাত চালি দি ল'ব লাগে। চালি দি ল'লে কি হয়, বৰষুণ নপৰা ধুনীয়াকৈ চালি এখন পলিথিন দি ল'ব পাৰে, বা কিবা পাল এখন দি দিলে হয়। বৰষুণ পাই থাকিলে বেয়া ভোট জলকীয়া পুলিত। তাৰপিছত মই বেভিষ্টিন, ইণ্ড্ৰফিল নামকেইটা কৈ দিছোঁ। বেভিষ্টিন, ইণ্ড্ৰফিল আৰু কেপটাফ, বা বেভিষ্টিন, চাৰ্ফ, কেপটাফ, এনেকৈ 3টা মিক্স কৰি মই সেই পুলিতলিডোখৰত তিতি যোৱাকৈ স্প্ৰে মেচিনে মাৰি লৈছিলোঁ। ওপৰটো একদম 1 আঙুলমানকৈ তিতি যোৱাকৈ ধুনীয়াকৈ একদম তলিডোখৰত, কিন্তু গুটি পচাব পৰা কৰি লৈছিলোঁ, গুটিটো পেলাব পৰা কৰি লৈছিলোঁ। তাৰপিছত সেই তলিডোখৰত ধুনীয়াকৈ
ইণ্ড্ৰফিল, চাৰ্ফ, কেপটাফ আৰু বেবিষ্টিন। যিহেতু শিয়াৰ বেমাৰৰ কাৰণে আমাক কেপটাফ আৰু বেবিষ্টিন দৰকাৰ হয়। শিয়াৰ ফালৰ পৰা লাগে, তল ফালৰ পৰা, আৰু ওপৰৰ ফালৰ পৰা লগাৰ বেমাৰটোৰ কাৰণে ইণ্ড্ৰফিল চাৰ্ফ, ৰিডমিল এইবোৰ ব্যৱহাৰ কৰা হয়। সেইটো কাৰণে প্ৰথমতে মই সেই দৰৱকেইটা মিক্স কৰি একদম তিতি যোৱাকৈ তলিডোখৰ মাৰি দিছিলোঁ। তাৰপিছত সেই তলিডোখৰত মই যিখিনি ভোট জলকীয়া আনিছিলোঁ, মই ভোট জলকীয়া বেছি অনা নাছিলোঁ, আধা কেজি আনিছিলোঁ। সেই আধা কেজি ভোট জলকীয়াৰ বাকলিখিনি সুন্দৰকৈ এৰুৱাই লৈছিলোঁ। তাৰো ভিডিঅ' আছে, মই দিম। এৰুৱাই লৈছিলোঁ। এৰুৱাই গুটিখিনি গুটিখিনিতো অলপ বেবিষ্টিন পাউডাৰ, ইণ্ড্ৰফিল আৰু কেপটাফ পাউডাৰ মিক্স কৰি বালি অলপমানৰ লগত টোপোলা বান্ধি কাপোৰ এখনত ৰাখি থৈছিলোঁ 3 দিন। 3 দিনৰ পিছত একদম ধুনীয়াকৈ অংকুৰিত হৈছিলে। পুলিখিনি গুটিখিনি গজি গৈছিলে, শিয়া ওলাইছিলে। শিয়া ওলোৱা গুটিখিনি এই যে তলিডোখৰ মই তিয়াই থৈছিলোঁ, সেইডোখৰ যিহেতু শুকাই গৈছিলেগৈ, তেতিয়ালৈ শুকাই যোৱা তলিডোখৰত সুন্দৰকৈ ছটিয়াই দিছিলোঁ, হাতেৰে ছটিয়াই দিছিলোঁ। তাৰপিছত সেই গুটিখিনি 5 দিনৰ পৰা 6 দিনত গজিবলৈ আৰম্ভ কৰে, দুপৰীয়া হ'বলৈ আৰম্ভ কৰে। ধুনীয়াকৈ গজিয়াই উঠিছিলে। মই তেতিয়া সেইটো ভিডিঅ' কৰিবলৈ নহ'লে, সেই তেনেকৈ গজা পুলিখিনি মই 1.5 মাহৰ পিছত, আপুনি 1.5 মাহৰ পিছত ৰুব পাৰে। মানে 2 মাহলৈও একো অসুবিধা নাই। ভোট জলকীয়া পুলি অকণমান ডাঙৰ হ'লে ভালহে, কিন্তু মই 1.5 মাহৰ পৰাই ৰুওঁ। পুলি 1.5 মাহতেই মই ৰুইছিলোঁ। ৰুই সেই পুলিখিনি আনি ইয়াত তলিত ৰুইছিলোঁ। তলিত কেনেকৈ ৰুইছিলোঁ, তলিত ৰুবলৈ সেইটো গুটি পচোৱা পদ্ধতি, 1.5 মাহত ৰুব পাৰে। তাৰপিছত তলিত কেনেকৈ তলি উলিয়াইছিলোঁ চাওক। এইবোৰ ভেটি দেখিছেনে? এইটো এটা ভেটি, এইটো এটা ভেটি, সেইটো এটা ভেটি, সেইটো এটা, এনেকৈ ভেটি বনাই লৈছিলোঁ। এইবোৰ চাওক, মই দেখুৱাই দিছোঁ। এইবোৰ এটা এটা ভেটি, এইবোৰ ভেটি মই দেখুৱাই দিছোঁ চাওক। ভেটিবোৰ এনেকৈ ওখ ওখকৈ এইবোৰ দেখিছেনে? এইবোৰ ভেটি বনাই লৈছোঁ। এইবোৰ মানে ভেটিবোৰত এতিয়া খেতি যে দেখিছে, মাজত মই ছাইডত ভোট জলকীয়া, 2টা ছাইডত 2 লাইন ভোট জলকীয়া, মাজত আলু, ব্ৰকলি, এইটো যিকোনো খেতি, কেপচিকামেই হওক বা এই ফ্ৰেঞ্চ বিন, যিবোৰ সোনকালে শেষ হৈ যায় তেনেকুৱা খেতি লগাই দিছোঁ। 2-3 মহীয়া খেতি, সেইবোৰ খেতি শেষ হ'ব, তাৰপিছত ভোট জলকীয়া উঠি আহিব। এনেকৈ খেতি লগাইছোঁ। এই গাঁতবোৰ ধুনীয়া এনেকৈ ভেটি বনাই লৈ ইয়াত ধুনীয়াকৈ এইটো গাঁতৰ পৰা সেইটো গাঁতৰ দূৰত্বটো চাওক 3 ফুট বা 3 ফুট, 3.5 ফুট মই দিছোঁ। 4 ফুটো দিব পাৰে। 3 ফুট, 3.5 ফুটত এনেকৈ গাঁত এটা সৰু সৰু কৰি এইটো পুলিৰ দূৰত্ব 3 ফুট, 3.5 ফুট এনেকৈ দি আৰু এইটো ভেটিটো বহলটো মই কৰিছোঁ, এইটো 1.5 মিটাৰমান কৰিব। 1.5 মিটাৰ কৰিলেও 2টা পুলি ধুনীয়াকৈ ৰুব পাৰে। তাত 2 লাইন ৰুব পাৰে। মই 1.5 মিটাৰ কৰিছোঁ এইটো পুলি ভেটি। এই 1.5 মিটাৰ বহল ভেটি এটা কৰিছোঁ। তাৰ পৰা মাটিটো উঠাই লৈছোঁ, মানে এনেকৈ কৰি এইটো চাওক, এইটো খল, এইটো মাজত এইটো খল, এইটোৰ পৰা ইয়ালৈ মাটি উঠিছে, ইয়ালৈও মাটি উঠিছে। মানে 1.5 মিটাৰ বহল এই ভেটিটো 1.5 মিটাৰ, এইটো 1.5 মিটাৰ, এনেকৈ 1.5 মিটাৰ এনে পেলাই ভেটি চিধা কৰিছোঁ। মানে তাৰ ওপৰত ওখ কৰিবলৈ মাটিটো দি দিছোঁ। আমাৰবোৰ যিহেতু পানী জমা হৈ যায় এইবোৰ জেগাত, সেইটো কাৰণে মই এনেকৈ ভেটিৰ পৰা তলৰ পৰা মাটিটো উঠাই ওখ কৰি লৈছোঁ। ওখ কৰাৰ পিছত ইয়াত ধুনীয়াকৈ সমান কৰি লৈছিলোঁ। এতিয়া এইবোৰ বনগজি গৈছে, কিন্তু ধুনীয়াকৈ সমান কৰি লৈছিলোঁ। সমান কৰি লৈ কিন্তু এই মাটিটোৰ দ্বাৰা ধুনীয়াকৈ চাহ কৰি ল'ব লাগে দেই। যিটো ভেটি কৰিব ধুনীয়াকৈ একদম 2-3 চাহ বাই একদম গুড়ি কৰি ল'ব লাগে। তাৰপিছত এই ভেটিখিনি কৰাৰ পিছত এটা গাঁত কৰিছিলোঁ। এইটো গাঁতৰ দূৰত্ব সেইটোলৈ 3 ফুট, 3.5 ফুট তেনেকৈ সৰু সৰু গাঁত কৰিছিলোঁ। তাত গোবৰ, কেঁচুসাৰ, পচন সাৰ যি দিব পাৰে, ধুনীয়াকৈ গোবৰ দি, শুকান গোবৰ দি কৰি থৈ দিব লাগে। থৈ দিয়াৰ পাছত ৰাসায়নিক সাৰ নিদিব। ৰাসায়নিক সাৰ দিলে পাছলৈ বেমাৰ বেছি পটককৈ, পুলি যিহেতু বেমাৰ হোৱাৰ চান্স থাকে, পাছত দিব ৰাসায়নিক সাৰ দিবলগীয়া হ'লে। এনেকৈ দিছিলোঁ। দিয়াৰ পিছত যেতিয়া পুলিখিনি ৰুই দিছিলোঁ, তাৰপিছত সেই গাঁতটো কৰাৰ 15-20 দিনৰ পিছত পুলিখিনি মই ঠাহি গাঁতটো পুলিখিনি এটা পুলি এনেকৈ উঠাই আনি, তাৰপৰা কেনেকৈ উঠাই আনিছিলোঁ, এনেকুৱা মাৰি এডাল লৈ লৈছিলোঁ। এনেকুৱা মাৰি এনেকৈ পুলিটো এনেকৈ কৰি এনেকৈ উঠাই দিছিলোঁ। উঠাই দিলে তেতিয়া কি হয়, এই মাটিটো লাগি আহে, পুলিটো মৰি নোযোৱাৰ মানে আশংকা নাথাকে।
তেতিয়া কি হয় তেনেকৈ আনি এই গাঁতবোৰত ৰুই দিছিলোঁ। গাঁতবোৰত ৰোৱাৰ পিছত আজি 1.5 মাহমান হৈছে, চাওক 1.5 মাহ 2 মাহেই হ'ব আৰু এইখিনি পুলিখিনি এতিয়া কিমান ডাল মাৰিছে চাওক। 1 2 3 4 5 6 7টামান ডাঙৰ ডালেই আৰু সৰু সৰু ঢেৰ পোখা মাৰিছে চব। এইবোৰ চবা দেখাই দিছোঁ চবা। তাৰপিছত এই পুলিখিনি কি হ'ব এতিয়া লাহে লাহে যেতিয়া ডাঙৰ হ'ল তেতিয়া অকণমান ডাঙৰ হোৱাৰ পিছত আপুনি ৰাসায়নিক সাৰ দিব পাৰে, কোৰ মাৰি এনেকৈ বন চনবোৰ নিৰাই দিব লাগে। এতিয়া মেইন কথাটো হ'ল ইয়াৰ বেমাৰটো। যেতিয়া পুলিটো ঠন ধৰিব তেতিয়া বেবিষ্টিন, ইণ্ড্ৰফিল, কেপটাফ, ৰিডোমিল এনেকৈ যিবোৰ মানে ওপৰৰ বেমাৰৰ কাৰণে মাৰিব পাৰে ৰিডোমিল, ইণ্ড্ৰফিল আৰু চাৰ্ফ, এই 3টাৰ ভিতৰত যিকোনো এটা মাৰিব পাৰে। আৰু তলৰ শিপাৰ কাৰণে কাম কৰিবলৈ বেবিষ্টিন, ইণ্ড্ৰফিল আৰু বেবিষ্টিন, কেপটাফ এই দুটা মিক্স কৰি ল'ব। তাৰপিছত ইয়াত ধুনীয়াকৈ পুলিটোত স্প্ৰে একদম তিতি যোৱাকৈ প্ৰতিটো পুলি স্প্ৰে কৰিব। তেনেকৈ 15 দিন 20 দিনৰ মূৰে মূৰে মাৰি থাকিব। তাৰপিছত মই কিন্তু কি কৰিছিলোঁ, বৰষুণ যেতিয়া হৈ গৈছিলে, এতিয়া অলপ দিনৰ আগত বৰষুণ হৈছিলে, বৰষুণৰ সময়ত কি কৰিছিলোঁ, ইয়াত একদম হেৰিয়াত ইণ্ড্ৰফিল, বেবিষ্টিন গোটেইখিনি যিখিনি দৰৱ ক'লোঁ সেইখিনি গুলি লৈছিলোঁ এটা বাল্টিত বাকেটত গুলি লৈ সেইটো মই 100 গ্ৰাম পেকেটটো আপোনাৰ 50 লিটাৰমান পানীত গুলি লৈছিলোঁ। গুলি লৈ তাত এটা মগেৰে এমগ প্ৰতিটো পুলিত ঢালি দিছিলোঁ। বেঙেনাটো দিছিলোঁ, এইবোৰতো দিছিলোঁ মই দিছিলোঁ। আৰু দিয়াৰ পিছত তেতিয়া কি হয়, সেই বেমাৰটোৰ পৰা সম্পূৰ্ণ সি প্ৰতিকাৰ পাই যায়। পানী বদলি সেইটো যেতিয়া সি টানি ল'ব তেতিয়া ই এটা ভেকচিন, যিহেতু এইটো ভেকচিনৰ কাম কৰে। আগত বেমাৰ হোৱাৰ পিছত দিলে লাভ নাই, বেমাৰ হোৱাৰ আগতেই দিব লাগে। তেতিয়া কি হয়, সি সম্পূৰ্ণ এই প্ৰতিকাৰ হয়, মানে বেমাৰটো তাৰ গছজোপালৈ আহিবই নোৱাৰে। গতিকে বন্ধুসকল এনেকৈ আপোনালোকে ভোট জলকীয়া কৰিব পাৰে। গতিকে এনেকৈ কৰিলে আপোনালোকৰ ভোট জলকীয়া ধুনীয়াকৈ কৰিব পাৰিব। যিকেইজোপাই কৰক আপুনি ধুনীয়াকৈ কৰিব পাৰিব। আৰু মেইন কথাটো হৈছে ভোট জলকীয়া মই কোৱাটোৱেই ছেপ্টেম্বৰ মাহৰ পৰা পচাব পাৰে। আৰু এতিয়াও আপুনি শেহতীয়াকৈ কৰিবলৈ হ'লে এতিয়াও পচাব পাৰে, এতিয়া সময় আছে। আপুনি নাভাবিব যে ভোট জলকীয়া তেতিয়াই কৰিব পাৰে, সোনকালে কৰিব পাৰে, এতিয়া সময় নাই। কিন্তু এতিয়া ভোট জলকীয়া আনি থৈছোঁ, পচোৱা নাই। সেই ভোট জলকীয়াখিনি এতিয়াহে পচাম, সেইখিনি এতিয়া পচাম আৰু 1.5 মাহৰ পিছত ৰুম। তেতিয়া মোৰ শাওণ ভাদ মাহত মোক সেইখিনি ভোট জলকীয়া লাগিব। সেই শাওণ ভাদ মাহত ভোট জলকীয়াখিনি বহুত দাম। গতিকে মই যিটো ব্যৱস্থা ক'লোঁ, যেনেকৈ ক'লোঁ তেনেকৈ আপুনি ভোট জলকীয়াখিনি পচাওক, পচাই লৈ খেতি কৰক। তেতিয়া আপুনি বেমাৰৰ পৰা ক'ৰবাত এজোপা দুজোপা লাগিব পাৰে, কিন্তু আপুনি 90% বেমাৰৰ পৰা মুক্তও হ'ব আৰু আপোনাৰ ভোট জলকীয়া খেতিডৰা ধুনীয়াকৈ উঠি আহিব। গতিকে আপুনি কৰি চাওক। মই কিমান ভালকৈ বুজাব পাৰিছোঁ নাজানো। মই যিখিনি কৰিছোঁ সেইখিনি ভালকৈ ভিডিঅ'টো তন্দকৈ শুনিব, চাব, তেতিয়া আপুনি বুজিব পাৰিব। আৰু কৃষকসকলৰ যথেষ্ট লাভ মানে ভিডিঅ'ৰ পৰা লাভ হ'ব বুলি ভাবিয়ে মই ভিডিঅ'টো বনাইছোঁ। মই কৰিলেই নহ'ব, বেলেগ এজনক যিহেতু মই শিকাই গ'লে মোৰে ভাল লাগিব, সেইটো কাৰণে মই ভিডিঅ'টো বনাইছোঁ, আপোনালোকে চাব। গতিকে এইটোৱে হৈছে ভোট জলকীয়াৰ ওপৰত কৰা মোৰ ভিডিঅ'। গতিকে চাওক, মই এনেকৈ 2টা লাইন আপোনালোকে এনেকৈয়ে কৰিব, 2টা লাইন ৰুব, এইফালে এটা সেইফালে এটা, প্ৰতিটো ভেটি 2টা লাইন এনেকৈ ৰুই যাব। ৰুই ভেটিটো 1.5 মিটাৰ বনাব, তাত 2টা লাইন ৰুব আৰু ভেটিটোৰ উচ্চতাটো 1 ফুটমান ওখ হ'ব লাগে। মাজতে পানী যোৱা লৰটো থাকিব, তেতিয়া বৰষুণ হ'লে পানীটো গুচি যাব। আৰু ইটো পুলিৰ পৰা সিটো পুলিৰ ডিষ্টেঞ্চটো আপুনি 3 ফুটৰ পৰা 4 ফুট দিব। তেতিয়া যিহেতু ভোট জলকীয়া জোপোহা হৈ উঠিব, সেই তেতিয়া ভোট জলকীয়া সিজোপাই বেছি ডাঠ হ'লে ভোট জলকীয়াটো লগাটো কম হ'ব, বেমাৰ হোৱাৰ সুবিধা থাকে, সম্ভাৱনা থাকে। গতিকে এনেকৈ ভোট জলকীয়া কৰক, আপুনি যথেষ্ট লাভৱান হ'ব বুলি ভাবোঁ। আৰু যদি কিবা সুধিবলৈ ভোট জলকীয়াৰ ওপৰত থাকে তেতিয়া ক'ব, মোৰ প্ৰেক্টিকেল লাইফৰ পৰা মই কৈ যাম। সেইখিনি আছিলে ভোট জলকীয়াৰ ওপৰত ভিডিঅ'। গতিকে এইখিনি চাওক, এইখিনি ভোট জলকীয়া কৰিছোঁ, মই দেখুৱাই দিছোঁ। এইবোৰ মই দৰৱ মাৰি থৈ বগা হৈ আছে পুলিবোৰ, এইখিনি ভোট জলকীয়া খেতি। এইবোৰ মই বকলি কৰিছোঁ, বকলিৰ মাজতো এই ছাইডত 2টা লাইন ভোট জলকীয়া। মই ইয়াৰ পৰা এই ঘৰৰ ওচৰলৈকে এবিঘামান মোৰ ভোট জলকীয়া আছে ইয়াত। এই এবিঘাত মই প্ৰায় বহুত পুলি ৰুইছোঁ, কিমান মই হিচাপ নাই কৰা। মই এনেকৈ পুলিখিনি ৰুইছোঁ। গতিকে আপুনিও ভোট জলকীয়া কৰক, যথেষ্ট লাভজনক খেতি, বহুত লাভ পাব ভোট জলকীয়াৰ পৰা। খেতি কৰি আপুনি চাওক। ধন্যবাদ সকলোলৈকে। আৰু যদি কিবা থাকে মই কমেণ্টত জনাম।
জয় অসম।